আজি ৭৭তম গণৰাজ্য দিৱস হিচাপে আমি তাত ফ্লেগ হোষ্টিং কৰিছোঁ। কৰাৰ লগতে আজি 2 দিন আগত আমাৰ IC ছাৰ চিলিমাৰী ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ নেতৃত্বত আমি ভাবিলোঁ যে ইয়াত আমাৰ অঞ্চলবিলাকত ড্ৰাগছটো বেছি প্ৰচলন হৈছে, গতিকে আমি এই মানে ৭৭ গণৰাজ্য দিৱস উপলক্ষে ফ্লেগ হোষ্টিঙৰ লগতে আমি এটা ৰেলী ওলাইছোঁ, যাতে আমি ৰাইজক সজাগ কৰিব পাৰোঁ, যাতে এই ড্ৰাগছ, বাল্য বিবাহ আৰু মদ ভাং এইবিলাকৰ পৰা যাতে ৰাইজেও আমাক সহযোগ কৰে। আমাৰ পুলিচৰ সংখ্যা কম আৰু আমাৰ গাঁওৰক্ষী বাহিনী আৰু পুলিচ যুটীয়াভাৱে আমি আজি এই ৰেলী ওলাইছোঁ, যাতে ৰাইজক সজাগ কৰিবলৈ যে আমাৰ লগত সকলোৱে মানে সাথ দিব লাগে। প্ৰত্যেকটা গাঁৱত কোনে কোনে খায় বা কোনে বেচে এই লিষ্টটো তথ্যটো আমাৰ হাতত দিয়ক। আমি সকলোৱে মিলি যদি এই বস্তুটো বন্ধ নকৰোঁ তেতিয়া আমাৰ মানে দিনতে অন্ধকাৰ হৈ যাব। গতিকে আমি সকলোৱে মিলি এই ড্ৰাগছটো বন্ধ কৰিবলৈ, কোনো অকল পুলিচেই নোৱাৰে বা গাঁওৰক্ষী বাহিনীও নোৱাৰে, ৰাইজ নহ'লে আমি নোৱাৰোঁ। এইকাৰণে আজি এই ৰেলীৰ দ্বাৰাতে আমি এতিয়া ৰাইজক মানে আমাক জনাবলৈ অনুৰোধ জনাওঁ। আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত নেতৃত্বত যি ৰেলীখন ওলাইছে, এই ৰেলীৰ সকলো যুৱক আৰক্ষী বাহিনীৰ জৰিয়তে এটা মেছেজলৈ যায় যে আমি সকলো হিন্দু মুছলিম মিলি একত্ৰিত হৈ আমি সকলোৰে মনত ভাতৃত্ববোধ বিয়পাব পাৰোঁ, তাৰ প্ৰথম লক্ষ্য। দ্বিতীয় লক্ষ্য হৈছে আমাৰ চলিত হৈছে, যাৰ বাবে আমি প্ৰত্যেকখন ঘৰ আগুৱাই যাব পৰা নাই, ল'ৰা ছোৱালীক আগুৱাই যাব পৰা নাই, সকলোৰে ভৱিষ্যত অন্ধকাৰত দিয়ে গৈছে আৰু আমাৰ সমাজখনো বহুতো পিছ পৰি আছে। তাৰে প্ৰতি লক্ষ্য ৰাখি আমি এই ৰেলীখনত উলিয়াইছোঁ, যাতে আমি সকলো ব্যক্তি সচেতন নাগৰিক হিচাপে